ঐতিহ্যৰ ওপৰত আঘাত হানিছে, জয়াৰ স্মৃতিৰ ওপৰত কুঠাৰঘাত কৰা হৈছে। আৰু য'ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ য'ত পৰিকাঠামো নিৰ্ণয় হৈছিল, যিগৰাকী মহিয়সী নাৰীয়ে জাতিটো গঠন কৰিবৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিল, সেই নাৰীগৰাকীৰ বীৰত্ব, সেই নাৰীগৰাকীৰ দেশপ্ৰেম, সেই নাৰীগৰাকীৰ জাতিপ্ৰেমক আজি ভেঙুচালি কৰি অবৈধভাৱে খনন কৰি আজি জয়াৰ এই জেৰেঙা পথাৰত আজি পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ কাৰণে দোষী DFO, ইয়াৰ কাৰণে দোষী শিৱসাগৰ ৰেঞ্জাৰ, ইয়াৰ কাৰণে দোষী আমগুৰিৰ ৰাজচক্ৰ বিষয়া, ইয়াৰ কাৰণে দোষী শিৱসাগৰ উপায়ুক্ত মহোদয় কাৰ্যালয়ৰ বিষয়ববীয়াসকল, ইয়াৰ কাৰণে দোষী শিৱসাগৰ স্থানীয় বিধায়ক, ইয়াৰ কাৰণে দোষী নিৰ্বাচিত চৰকাৰখনৰ ইয়াৰ শিৱসাগৰ প্ৰতিনিধিসকল। গতিকে এইসকল মানুহৰ স্বত্ব ছায়াত বা এইসকল ব্যক্তিৰ জ্ঞাতহাৰে ইয়াত যি অবৈধ খনন চলিছে, তাৰ কাৰণে সদৌ তাহিমচান্দে আমি দাবী উত্থাপন কৰিছোঁ যে এই ধৰণৰ কাণ্ড কাৰখানা ইয়াত নচলিব। ইয়াত যদি বিষয়াসকলে নিজৰ দায়িত্ব পালন নকৰে, তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু চৰকাৰে বিনম্ৰ অনুৰোধ যে এইসকল যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে, তেখেতলোকৰ বিৰুদ্ধে এটা এনকুৱাৰী দিয়ক, কিয় বা কেনেকৈ তেখেতলোকৰ জ্ঞাতহাৰে যে এটা ঐতিহ্যৰ ওপৰত কুঠাৰঘাত হৈছে, খনন চলিছে, আৰু দিন দুপৰতে হাজাৰ শ ইয়াত দামপাৰ ইয়াত এই দুষ্কাৰ্য সংঘটিত কৰিছে, এইটো এটা এনকুৱাৰী লাগে। সেইটো সদৌ তাহিম ছাত্ৰ সন্থাৰ পৰা এটা দাবী। আৰু কাইলৈৰ পৰা ইয়াত যদি এনেকুৱা ধৰণৰ কাৰ্য হয়, তেতিয়া তাহিম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদি কিবা যদি ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হয়, তাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব শিৱসাগৰ উপায়ুক্ত মহোদয়, শিৱসাগৰ DFO, আমগুৰি ৰাজচক্ৰ বিষয়া। যে ইয়াত কিয় 140 দিয়া হোৱা নাই? ইয়াত 140 দিব লাগে। কোনোবাই মাটি কাটিছে, কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে, কিন্তু এটা প্ৰশাসনটো আছে, ইয়াতো এটা বিভাগ আছে, ফৰেষ্টটো বিভাগ আছে। ফৰেষ্টৰ বিষয়ে মানুহকেইটা কাম কি? যে বালিকেইখন ধৰি পইচা লোৱা, যে চোৰাং কাঠৰ গাড়ীখন ধৰি পইচা লোৱা, নে ৰাস্তাত কোনোবাই লিগেল মাটি কাটি সেইকেইটা ধৰি পইচা লোৱা, নে তেওঁলোকৰ ইয়াত দায়িত্ব নাই নেকি? সিদিনা যে ৰংগনাথ মন্দিৰৰ কাষত এজন ব্যক্তিয়ে, বৰঠাকুৰ উপাধিৰ এজন ব্যক্তিয়ে নিজৰ মৈমতালিয়ে ৰংগনাথ মন্দিৰৰ পুখুৰী পুতি দিছে। ফৰেষ্টক ফোন কৰিছোঁ, তেওঁলোকে গম নাপাওঁ বুলি কৈছে। দিন দুপৰ হৈছে, আজি জেৰেঙাত হৈছে, কালি ৰংগনাথ মন্দিৰত হৈছে, পৰহিলে আৰু বেলেগ ঠাইত হ'ব। এই ধৰণৰ কাণ্ড ইয়াত নচলিব। কাৰোবাৰ দাদাগিৰি, কাৰোবালৈ ভয় কৰি ইয়াত কোনো ইয়াত চলি থকা নাই। গতিকে এই ধৰণৰ কৰ্মকাণ্ডই ঐতিহাসিক জেৰেঙা পথাৰত এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিব। শিৱসাগৰ উপায়ুক্ত মহোদয়ে একেটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰ DFO জনক এই ক্ষেত্ৰত চকু দিবৰ কাৰণে আমি কৈছোঁ। আৰু আমগুৰি ৰাজচক্ৰ বিষয়া অফিচত বহি নাথাকি ৰাইজৰ ওচৰলৈ আহি ৰাইজৰ দুৰ্গতি বুজ ল'বলৈ কৈছোঁ। কাৰণ এইটো আমাৰ আৱেগ, এইটো আমাৰ চেণ্টিমেণ্ট, এইটো আমাৰ প্ৰাইড, এইটো আমাৰ ঐতিহ্য, এইটো এটা ঐতিহাসিক সম্পদ। গতিকে ইয়াৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব অসমৰ সমাজ জীৱনৰ যিটো প্ৰতিজন ব্যক্তি, তাৰ দায়িত্ব চৰকাৰী প্ৰতিজন বিষয়া। কথাটো হৈছে যে শিৱসাগৰ অবৈধ ভূখননৰ যি ভূমাফিয়া আছে, এই ভূমাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে। আৰু তেওঁলোকে এনেকুৱা এটা স্থাৱক বাহিনী তাত ৰখাই থৈছে, যদি তাত কিবা প্ৰতিবাদ কৰিবলৈ যাওঁ বা বন্ধ কৰাবলৈ যাওঁ, তেওঁলোকে তাত মহিলা নিয়োগ কৰি দিয়ে, এতিয়া মানুহ যাব নোৱাৰা কৰি দিয়ে। আৰু তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিছে, এজাহাৰ দিয়াৰ পাছতো পুলিচ প্ৰশাসনে একো তেওঁলোকক কৰিব, ইমানেই শক্তিশালী মানুহ তেওঁলোক। সেই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ একদম পূৰা হস্তক্ষেপ বিচাৰিছোঁ। শিৱসাগৰ জিলাৰ আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক অখিল গগৈৰ হস্তক্ষেপ বিচাৰিছোঁ, লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে যিসকল ভূমাফিয়াই ঐতিহাসিক জেৰেঙা পথাৰখন খান্দি শেষ কৰি দিছে, যিখন জেৰেঙা পথাৰ আছে ত্যাগৰ ক্ষেত্ৰ, জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰ, সেই জয়মতীৰ স্মৃতি বিজড়িত ক্ষেত্ৰখন সংৰক্ষণৰ কাৰণে, সংবৰ্ধনৰ কাৰণে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। চৰকাৰে তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে, যেতিয়া বিত্তমন্ত্ৰী হৈছে তাত জয়া কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছিলে। সেই কলাক্ষেত্ৰখনতে আজিৰ তাৰিখত অবৈধ ভূমাফিয়াই খান্দি শেষ কৰি দিছে। এতিয়া আমাৰ স্পষ্ট কথা, আহোম সেনাৰ স্পষ্ট কথা, অতি শীঘ্ৰে এই ভূমাফিয়াসকলক কৰায়ত্ব কৰিব লাগে। যিকেইজন ভূমাফিয়াই আচলতে বন বিষয়াক ধৰি ৰখাৰ নামত এটা ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বন বিভাগৰ কাৰ্যালয়ৰ পৰা আচলতে এজাহাৰ দিছে, তেওঁলোকক আজি প্ৰতি একো কৰা নাই। গতিকে আমি কৈছোঁ যে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু সমান্তৰালভাৱে যিকেইজন বন বিষয়াই আচলতে তেওঁলোকৰ লগত গোপনে মিতিৰালি কৰি এই গোটেই নেক্সাছটো চলাই আছে, তেওঁলোকৰ ওপৰতো এটা উচিত তদন্ত
কৰিব লাগে বুলি মই ভাবোঁ। চাওক, জয়াৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত আজি JCB বা ফকলেনৰ কোব, যিটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আমি শিৱসাগৰবাসী হিচাপে আজি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। যিটো সময়ত শিৱসাগৰৰ বিভিন্ন দল সংগঠন বা বিভিন্ন স্তৰৰ মানুহে আচলতে এই শিৱসাগৰৰ এই স্থানসমূহ সংৰক্ষণৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী কৰে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তাৰ পাছত আচলতে এনেকুৱা কাম কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। ইতিমধ্যে আমি বিভিন্ন মাধ্যমত এটা কথা গম পাইছোঁ যে শাসনাধীষ্ঠ BJP দলৰ একাংশ মানুহ জড়িত হৈ আছে বা শিৱসাগৰৰ বিধায়ক মহোদয়ৰ নাম লৈ একাংশই আচলতে ইয়াত খনন কাৰ্য কৰি আছে। যদিহে সঁচাকৈ এনেকুৱা কাম কাৰ্য হৈছে, যদিহে ভূমাফিয়াই শাসনাধীষ্ঠ মানুহৰ নাম লৈ বা বিজেপিৰ একাংশ পালি নেতাই যদি এনেকুৱা কাম কাজ কৰিছে বা অখিল গগৈ নাম লৈ যদি একাংশ ৰাইজৰ দলৰ মানুহে যদি এনেকুৱা কাম কাজ কৰিছে, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে শিৱসাগৰৰ বন বিভাগে এই ক্ষেত্ৰত এজাহাৰ দাখিল কৰিছে। তাৰ পাছতো এজাহাৰ দিয়াৰ পাছতো আচলতে শিৱসাগৰ জিলা প্ৰশাসন বা চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াৰ লগে লগে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে কেৱল জেৰেঙা পথাৰ বুলি নহয়, শিৱসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে আচলতে দিশৰ কাষে কাষে বিভিন্ন স্থানত অবৈধভাৱে আচলতে ভূমাফিয়াসকলে এই খনন কাৰ্য কৰি আছে। এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনতিপলমে এই যিসকলৰ ওপৰত এজাহাৰ দিছে তেওঁলোকৰ ওপৰত আচলতে চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে, স্থানীয় প্ৰশাসনে যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰি শিৱসাগৰৰ আচলতে ঐতিহ্য বহনকাৰী এই জেৰেঙা পথাৰখন ৰক্ষা কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ থাকিম। তাত লাগিলে আচলতে যিকোনো পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'ব পাৰে, তাত আমি কোনো কাৰণতে জগৰীয়া নহয়। এই কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ।